অৰুণোদয় আঁচনি 3.0 নতুন এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আপোনালোকে যদি এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিলে বা আবেদন কৰাৰ কাৰণে আপোনাৰ গাঁৱত যিটো কমিটি বনাই দিয়া হৈছিল, আপোনালোকে তাত সকলো ডকুমেণ্ট জমা কৰিছে আৰু আপোনালোকৰ লিষ্টত নাম আহিছে আৰু আপোনালোকে অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন ফৰ্মটো পাইছে, তেনেহ'লে আপোনালোকৰ নামটো এতিয়া ভেৰিফিকেশ্যন হৈছে নে হোৱা নাই বা আপোনালোকে এই মাহত অৰুণোদয় আঁচনি পইচা পাব নে নাপায়। আৰু যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, তেনেহ'লে আপোনালোকে এই মাহত অৰুণোদয় আঁচনি পইচা পাব নে নাপায়। মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনি 3.0 সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে বা আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা পাই আছিল, তথাপিও আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে, তেনেহ'লে আপোনালোকে কোন মাহৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিব আৰু যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পইচা পাই আছে সেইসকলে এই মাহত অৰুণোদয় আঁচনি পইচা পাব নে নাপায়। মই আজি এইটো ভিডিঅ'ত A to Z সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই বা অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, এইবাৰ যিটো আপোনাৰ গাঁৱত কমিটি বনাই দিয়া হৈছিল, আপোনালোকে তাত আপোনাৰ সকলো ডকুমেণ্ট জমা কৰিছে আৰু আপোনালোকে অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন ফৰ্মটো লাভ কৰিছে আৰু আপোনালোকে ফৰ্মটো ফিল আপ কৰি জমা কৰিছে। এতিয়া কিন্তু যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে সেইসকলে কিন্তু অতি সোনকালে অৰুণোদয় আঁচনি পইচা লাভ কৰিব, যিহেতু আপোনালোকে অৰুণোদয় আঁচনি 3.0 ফৰ্মটো জমা কৰিছে। এতিয়া কিন্তু আজিৰ পৰা অৰুণোদয় আঁচনি 3.0 ভেৰিফিকেশ্যনৰ কাম আৰম্ভ হৈ গৈছে। এতিয়া যিটো আপোনাৰ গাঁৱত কমিটি বনাই দিয়া হৈছিল, এতিয়া কিন্তু আৰু এবাৰ আপোনাৰ সকলো ডকুমেণ্ট আপোনাৰ গাঁৱৰ কমিটিয়ে চেক কৰি আছে বা আপোনাৰ নামটো ভেৰিফিকেশ্যন কৰি আছে। অতি সোনকালে কিন্তু আপোনাৰ নামটো ভেৰিফিকেশ্যন হৈ যাব। আপোনালোকে এই মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনি পইচা লাভ কৰিব পাৰে। কিন্তু বৰ্তমান এতিয়াও সকলো নাম ভেৰিফিকেশ্যন হোৱা নাই, বৰ্তমান ভেৰিফিকেশ্যনৰ কাম চলি আছে। সেইকাৰণে আপোনালোকে এই মাহৰ 10 তাৰিখে আপোনাৰ একাউণ্টটো চেক কৰিব। আপোনাৰ একাউণ্ট কিন্তু এই মাহত অৰুণোদয় আঁচনি 1250 টকা সোমাব পাৰে। আৰু কথা হ'ল, যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে সেইসকলে এই মাহত অৰুণোদয় আঁচনি পইচা পাব নে নাপায়। যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে, তেনেহ'লে কিন্তু আপোনালোকে একো চিন্তা কৰিব নালাগে। আপোনালোকে এই মাহতো অৰুণোদয় আঁচনি পইচা লাভ কৰিব। যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে সেইসকলৰ নাম কিন্তু এতিয়াও কৰ্তন কৰা হোৱা নাই বা কৰ্তন কিন্তু নহ'ব পাৰে। সেইকাৰণে আপোনালোকে এই মাহতো অৰুণোদয় আঁচনি পইচা লাভ কৰিব। যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিছে, তেনেহ'লে আপোনালোকে একো চিন্তা কৰিব নালাগে। আপোনালোকে এই মাহতো অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আৰু যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে সেইসকলৰ একাউণ্টত এই মাহত অৰুণোদয় আঁচনি পইচা সোমাব পাৰে।